ৰাম মন্দিৰ আজি 22 জানুৱাৰীত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰিছে, প্ৰাণ প্ৰতিষ্ঠা কৰিছে অযোধ্যা নগৰীত। আৰু ৰাম কেনেকুৱা আছিল আমি সকলোৱে জানো। ৰাম আছিল এজন মহান পুৰুষ। তেওঁৰ কেতিয়াও খং নুঠিছিল, দুখতো তেওঁ ভাগি পৰা নাছিল বা আনন্দতো অধীৰ হৈ নপৰিছিল। সেই মহান ব্যক্তিত্বৰ বাবে ৰামক ভগৱানৰ অৱতাৰ বুলি ভাৰতীয় লোকসকলে আমি পূজা কৰোঁ। ৰামে পৃথিৱীত শান্তিৰ প্ৰতিষ্ঠাৰ বাবে বহুতো ৰাক্ষস, অসুৰ, দুষ্ট লোক আদিক বধ কৰিছিল। তাৰে ভিতৰত উল্লেখযোগ্য আছিল ৰাৱণ। আৰু সকলোকে মোৰ এটি নতুন ব্লগলৈ আদৰণি জনাই মই ৰেখাই আপোনালোকক কিছু কথা ক'ব বিচাৰিছোঁ। ব্যস্ত সময়ৰ মাজৰ এই ক্ষণবোৰ ধৰি ৰখাৰ প্ৰয়াস আৰু ব্লগবোৰ বনাইছোঁ। আপোনালোকে সকলোৱে জানে এয়া আছিল 19 তাৰিখৰ দিনা পুৱাৰ কাৰ্যসূচী, যিদিনা ৰাইজসকল আহিছিল নিজৰ নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি 10,000 টকীয়া ফৰ্ম নিবৰ বাবে। যিহেতু গোটেই অসমত এদিনেই বিতৰণ কৰিব বুলি কৈছিল, সেয়ে সকলো ভিঅ'ৰ মানুহ আহি আমাৰ গোহাঁইগাঁও পঞ্চায়তত ভিৰ কৰিছিল আৰু ধেমাজিৰ উপায়ুক্ত মহোদয়ে সকলোকে বুজাই বঢ়াই শান্তিৰে কাৰ্যসূচী আগুৱাই নিবৰ বাবে আহ্বান জনাইছিল। বহুত ধুনীয়াকৈ। একেবাৰে শেষত যিহেতু আমি গোটৰ মানুহ, সেয়ে আমি সদায় পৰিষ্কাৰ পৰিচ্ছন্নকৈ সকলোবোৰ ৰাখোঁ। ঘৰৰ পৰা আদি কৰি চৰকাৰী যিকোনো অনুষ্ঠানত ভাগ লৈ জীৱনটো আগবঢ়াই নিছোঁ আমি। তাৰপিছতে গৈছিলোঁ ৰুবীবাই ঘৰলৈ দুটামান পিঠা আনো বুলি, কাৰণ ঘৰলৈ যাম। ঘৰত পাৰ্টি আছে, সকলো আমি ভাই ভনী মিল হৈ আজি ঘৰত খানা খাম। সেইটো কাৰণে হিমানী বায়ো দুটামান পিঠা নিবলৈ কৈছিল। গতিকে ময়ো গৈ ৰুবীবাই বনাই থকা সময়তে দুটামান পিঠা বনাই সহায় কৰি দিলোঁ। আৰু এইবাৰ যিহেতু একেবাৰে স্বাস্থ্যটো ভাল নাছিল, 14 তাৰিখ বিহুৰ আগদিনা উৰুকাৰ দিনাৰে পৰা একোৱে কৰিব নোৱাৰিলোঁ বুলিয়ে ক'ব পাৰি। আৰু ঘূৰি ফুৰাও হয়, ব্যস্ত একদম। সেইটো কাৰণে এইবাৰ বিহুত প্ৰথম মই পিঠা ৰুবীবাই ঘৰতে বনালোঁ দুটামান। তাকে ৰুবীবাই মোক কৈ আছে যে জুইকুৰা ঠিক হোৱা নাই, সেইটো কাৰণে চাগৈ যিটো পিঠা বনাওঁতে অকণমান অসুবিধা হৈছে চাগৈ। আজি বাই ভনীসকল লগ পাম, এনে নহয় যে লগ খোৱা নাই, লগ পায়ে থাকোঁ। কিন্তু যিসকল দূৰত থাকে যিকেইজনী, সিহঁতিও আহিব। আৰু পিংকি বা আজি বিবাহ বাৰ্ষিকী, গতিকে পূৰা ধামাকা হ'বলৈ গৈ আছে। সেইটোকে আপোনালোকক দেখুৱাম, কিমান ফূৰ্তি কৰিলোঁ, কি কি খালোঁ, কি কি কৰিলোঁ। আপোনালোকে ব্লগটি শেষৰলৈকে চাব, আৰু চালে আপোনালোকৰ আজিৰ ব্লগটি বহুত ভাল পাব আৰু মোৰ ঘৰৰ মানুহবোৰক দেখা পাব। তাৰ আগতো এখন মিটিং এটেণ্ড কৰি আহিছিলোঁ, যিখন মিটিঙত মোক সম্বৰ্ধনা জনাইছিল আৰু বাইদেউসকলে কথা ক'বলৈ শিকিছিল, কেনেদৰে কয় আপোনালোকেও শুনকচোন। বাইদেউসকলৰ মোৰ প্ৰতি মৰম আৰু ভাল পোৱা দেখি মোৰ সঁচাকৈয়ে ভাল লাগিল। আজি সভানেত্ৰী মহোদয়ে, সম্পাদিকা মহোদয়ে, আমাৰ গোটৰ সদস্যা এখন আমাৰ এতিয়া বাইদেউ আহিছে, তেওঁ বহুতখিনি আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছে। সেয়েহেতু আমাৰ পল্লৱী চাংমাই আমাৰ জীৱিকাংশী বাইদেউ গামোচা পিন্ধাবলৈ আমি সকলোৱে হাততালি মাৰিছোঁ। সকলোৰে লগত অলপ ক্ষণ পাৰ কৰি মোৰ বহুত ভাল লাগিল। তাৰপিছত আহিলোঁ পাৰ্টিলৈ, আৰু পাৰ্টিত বহুত ফূৰ্তি কৰিলোঁ আৰু ইমানেই হুলস্থুল কৰিছে। গোটেই ভৰ্তি হৈ গৈছে ঘৰ আজি দেই। এইফালে দেখাই দিওঁ, এইফালে দেখাই দিওঁ চবকে। মানুহ
টপিলে ফোন কৰিব লাগিছিলে টপি লৈ इसका हिसाब लिया जाएगा टेंशन मत ले मेरे बाबा तू इसका हिसाब कितना जाएगा तो सोच ओ मामू लगाई लो कोई सब ইমানে ভি মানে আমি বড় আমাৰ বড় আহিছে গোটেই হুলস্থুল ইমান অঘাইটো লগাই দিলে মই আটাইতকৈ বেয়া পাওঁ এনেকে মোক লগাই দিলে তই জানো নে নাজানো হে এইবোৰ চাই লগাও কেনে তোক ভাল নাছিলে নি তই এইবোৰ চাই লগাই তোৰ কাৰণে মোক লগাব ক'লে এইবোৰ মানে মমাই মানে মাংস বনাব লৈছে এতিয়া গাহৰি মাংস এইবিলাক মমাই বহি আছে আকৌ সব বনাই শেষ হৈ গ'ল আৰু মানে এইফালে পুৰা বটলে বটল আনি থৈ দিছে খাবৰ কাৰণে এইফালে আমাৰ মেইন ৰান্ধনি মানে মেইন কুক আৰু বৌদ মানে আমাৰ বৌদ মানে লগাই মানে কেক গালত কেক লগাই দিলোঁ মানে এইখিনি চব ফুল টিকেট থৈ দিছে খাব হেনো এতিয়া আৰু মানে এইফালে নেক্সট এগৰাকী কুকুৰী ৰান্ধনি আহি গ'ল আমাৰ এইটো কি পাতিছে বগাৰটো ভাত পাতিছে এইফালে মানে এক নম্বৰ ফুটো না আহিছে এতিয়া খাবলৈ ফাৰ্ষ্টত বহিছে আহিছে লাষ্টত বহিছে খাবলৈ এতিয়া এইটো ভালকে চাই ল'বা এটা আমাৰ ছোৱালী যদি দেই এটা আমাৰ ছোৱালী যদি আৰু ডাঙৰ বৌদ হয় এইফালে মাথা ঘূৰাই গৈছে বৌদ হ'ব এতিয়া আমাৰ ডাঙৰ নিচাটো আহিলে আমাৰ নিচাটো আহিলে বলক ভিডিঅ' এইফালে বলক বনাই আছো আৰু এইফালে আমাৰ মুনু আছে কোনো যাতে বেয়ত একো নলগোৱা দেই বা চব ভাগ ভাগ সোমাই আছে আৰু বাবু আৰু দেই এইটো বাবু আৰু কৌশিক চবে খাই আছে মোক নোখোৱা নেকি মোক খোৱা আকৌ খালি জানো দেই খুৱাই দিয়া উঠিলে দে উঠিলে খুৱাই দে হেৰিয়ে নাই খোৱা ভিন্দু খুৱাই দিব ভিন্দু মোক নাখোৱা ভিন্দু খোৱা ভিডিঅ' হৈ আছে হৈ আছে প্ৰেজেণ্ট চাব লাগিব মই তাৰপিছত দিম প্ৰেজেণ্টটো মই চাই পিনে দিম যদি মোৰ পচন্দ হৈ যায় মুনু দেই এজনী আমাৰ মুনু এজনী আমাৰ মিকু এজনী আমাৰ কাবেলি পিংকু বা এজনী আমাৰ পিংকু বা এজনী কাবেলি বুট একেবাৰে সেইখন আমাৰ মামীক দেখাই দিবা চবে হাঁহি এটা মাৰি দিয়ক বিজেপি নে কংগ্ৰেছে নে এনেকে দেখুৱাইছে পানী লাগি অৱস্থা কাঢ়ি থৈ আছে আজি ভিন্দুহঁতৰ এনিভাৰ্চাৰী বুলি আমি পুৰা খানা দি আছো ধামাকা খানা দি আছো কাৰোলৈ ফোন কৰা নাই ভিডিঅ' কৰি আছো ব্লগ হিচাপে দি দিব এইফালে আমাৰ দেউতা চবকে চাই আছে হাঁহি হাঁহি আহি মানে চাওক এই আমাৰ দেউতা চাই আছে দেই এইয়া ইমানে আৰু দেখালো আপোনালোক কি কৈছো কি নকৰা আমাৰ বেলুন কেইটা গিফ্ট দিছে
আমি নেজানো এটাকে চিলাই দিম এইখিনি পনীৰ বনি আছে ইয়াত এইখিনি মাংস বনি বাবু খাইছানে আৰু মানুহ খাইছানে পুলকি খাইছানে খাইছানে বাৰু পাৰি মাইনি খাইছানে বাৰু কোনোবা থাকি গ'ল নেকি খাবলৈ কোনোবা থাকি গ'ল নেকি খাবলৈ চানছিল খাইছানে বোলো খাইছানে আই হোৱাই নেলাগে বুলি কৈছে তাৰমানে নেলাগে আৰু দেই লেণ্ডন খাইছানে গুণগুণ খাইছানে গুণগুণ 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 খাইছানে